অসম সাহিত্য সভাৰ শেষৰ নিশালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদায় নিচিনাকৈ আজিও মই আহিছিলোঁ সাহিত্য সভা চাম বুলি। পিছে মানুহৰ ভিৰ দেখিছে নহয়, তথাপিও কেনেবাকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু এয়া চাওকচোন, ভিতৰলৈ সোমাই যোৱা ৰাস্তাটো ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। ভিতৰলৈ সোমাই আহিয়ে পায় এই নামঘৰটো। নামঘৰটোৰ পৰা আহি আমি আহিলোঁ গ্ৰন্থমেলা চাম বুলি। গ্ৰন্থমেলা এবাৰ চাই আমি আহিলোঁ এইবাৰ প্ৰদৰ্শনী চাবলৈ। আৰু প্ৰদৰ্শনীৰ ভিতৰতে আছিল এই ভাৰতত ৰেকৰ্ড গঢ়া এই বৃহৎ জাপিটো। চাওকচোন, সঁচাকৈয়ে বহুত ডাঙৰ নহয়নে? প্ৰদৰ্শনীৰ পৰা ওলাই আহি আমি এইবাৰ আহিলোঁ বিজ্ঞান মেলা চাবলৈ। বিজ্ঞান মেলা চাই আমি আহিলোঁ মিচিং গাঁও চাবলৈ। ইয়াত গৈ আমি সোমালোঁ চক্ৰবেহুৰ ভিতৰত। তাৰপিছত ফুৰি ভাগৰ লগাত কিবা খাম বুলি সোমালোঁ বজালী হাটৰ ভিতৰত। আৰু এনেদৰে ফুৰি চাকি আমি তাৰ পৰা ওলাই আহিলোঁ। আজিৰ বাবে ইমানেই। থেংকছ ফৰ ৱাচিং। বাই বাই।